না আচৰিত কথা ধেমাজিৰ ইতিহাসত চাগে এইটো সৰ্ববৃহৎ কেলেংকাৰী ধেমাজিৰ ইতিহাসত ইয়াতকৈ আগতো চাগে কেলেংকাৰী হৈছে যদি এনেকুৱা ধৰণৰ ইমান ডাঙৰ 26,800 বেগ চাউল দুখীয়াৰ পেটৰ ভাত কাঢ়ি নিছে আজি আমি গম পাইছোঁ যে সমবায়বিলাকত 1 তাৰিখে চাউল দিব লাগিছিল কিন্তু আজিলৈকে সমবায়বিলাকত চাউল নাই সমবায়বিলাকৰ এজেণ্টবিলাকৰ গুদামবিলাক খালী হৈ আছে তাৰ মূলতে হ'ল এই কেলেংকাৰী আচলতে যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিমুক্ত কথা কৈ থাকে সৌখিদিনা আমি দেখিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবা এখন সভালৈ যাওঁতে এজন ব্যক্তিয়ে কৈছিল যে আমাৰ সমবায় এজেণ্টে 2 কেজিকৈ চাউল কাটে তাৰ লগে লগে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ওপৰত একশ্যন ল'বৰ কাৰণে সেই জিলাখনৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক মাতি কৈছিলে যে লগে লগে একশ্যন ল'ব লাগে আৰু তেনে ক্ষেত্ৰত ধেমাজিত ৰাকেশ দাস নামৰ যিজন তাৰ গুদামৰ যিজন হেড গুদামৰ যিজন মুখ্য বিষয়া তেওঁৰ নেতৃত্বত প্ৰায় আমি যদি চাওঁ আনুমানিক প্ৰায় 4.5 কোটি টকাৰ এটা কেলেংকাৰী গতিকে ইমান ডাঙৰ এটা কেলেংকাৰী কোনেও গম নোপোৱাকৈ হৈ যোৱাটো এইটো অসম্ভৱ কথা ইয়াত সকলোবিলাক জড়িত থাকিব লাগিব লখিমপুৰৰ যিহেতু হেড আমাৰ যিজন হেড আছে লখিমপুৰৰ তেখেতৰ নেতৃত্বত হৈছে বুলি আমি টাই আহোম ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰিছোঁ কাৰণ তেখেত যদি ইয়াত জড়িত হৈ নাথাকে তেনেহ'লে ইমান বৃহৎ এটা কেলেংকাৰী কেতিয়াও হ'ব নোৱাৰে গতিকে এতিয়া আমি ৰাকেশ দাসৰ নামহে গম পাইছোঁ বাকী 4জনৰ নাম কিন্তু ৰাজহুৱা কৰা নাই বাকী 4জন কোন কোন কাক কাক নিলম্বন কৰা হ'ল এই কথাটো আমি জানিব লাগে আৰু এইটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ এটা বিষয় FCI গুদামৰ চাউল যিটো ছাপ্লাই হয় বা যিটো অনুদান হয় এইটো সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ অধীনত গতিকে কেন্দ্ৰীয় চৰকাৰৰ এটা বিষয়বস্তু গতিকে ইয়াৰ এটা উচিত তদন্ত লাগিব CBI তদন্ত আমি দাবী কৰিছোঁ অন্যথা কিন্তু আমি গণতান্ত্ৰিকভাৱে এই যি কেলেংকাৰী এই কেলেংকাৰীৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদ কৰিবলৈ সাজু হৈ আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ